নিশ্চয়কৈ আজি যিহেতু পবিত্ৰ পূৰ্ণিমা ৰাস পূৰ্ণিমা তিথি আৰু এই ৰাস পূৰ্ণিমা উপলক্ষত উখল মাখল হৈ পৰিছে নলবাৰী, কিয়নো ঐতিহ্যমণ্ডিত হৰি মন্দিৰৰ যি 91 সংখ্যক ৰাস মহোৎসৱ, এই ৰাস মহোৎসৱক লৈ যথেষ্ট উৎসাহ উদ্দীপনা। এই মুহূৰ্তত মই ৰাসৰ কিছু দৃশ্য দেখিব বিচাৰিছোঁ। নলবাৰীৰ ৰাস হৈছে মৃন্ময় মূৰ্তি প্ৰধান ৰাস, আৰু এই মৃন্ময় মূৰ্তি প্ৰধান ৰাসত দেখিবলৈ গৈছে কৃষ্ণৰ বিভিন্ন লীলা মৃন্ময় মূৰ্তিৰ মাজেৰে পৰিৱেশন কৰা হৈছে। আৰু আজি 91 সংখ্যক এই ৰাস মহোৎসৱ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছে ৰামায়ণৰ ৰাম আৰু সীতা, ৰামায়ণৰ ৰাম সাংসদ অৰুণ গভিল আৰু সীতা দীপিকা শিখলিয়াই আজি আনুষ্ঠানিকভাৱে এই ৰাস মহোৎসৱ উদ্বোধন কৰিছে। আৰু আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ পিছতে এই যি উদ্বোধনী সভা, সেই উদ্বোধনী সভা ইতিমধ্যে চলি আছে। কিন্তু তাৰ পূৰ্বে আমি ইয়াৰ যি দৃশ্য, এই মৃন্ময় মূৰ্তিৰ সুন্দৰ সেই দৃশ্য আমি দেখুৱাবলৈ প্ৰয়াস কৰিছোঁ। আচলতে আজি আৰম্ভণিৰ দিনাখনে যথেষ্ট সংখ্যক মানুহৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে নলবাৰীত। এয়া ৰাসলীলাৰ কুৰুক্ষেত্ৰৰ মিলন, সেই ৰাসলীলাৰ সেই দৃশ্য আমি দেখুৱাইছোঁ। দৈৱকীৰ মৃতপুত্ৰ আনয়ন, আচলতে এই যি মৃন্ময় মূৰ্তি, প্ৰায় 400 মৃন্ময় মূৰ্তিৰ জৰিয়তে কৃষ্ণৰ বিভিন্ন ৰূপ ইয়াত প্ৰদৰ্শন কৰা হয়। আৰু ইয়াত সুন্দৰকৈ বৈদ্যুতিক যি কাৰিকৰী কৌশল, সেই কাৰিকৰী কৌশল ইয়াত সন্নিৱিষ্ট কৰা হৈছে, যাৰ কাৰণে এক আকৰ্ষণীয় ৰূপত দেখিবলৈ পোৱা গৈছে এই মৃন্ময় মূৰ্তিসমূহ। আৰু এটা কথা ক'ব লাগিব যে এই মৃন্ময় মূৰ্তিৰ লগতে এইবাৰ জীৱন্ত ৰাসৰ সমাহাৰ ঘটোৱা হৈছে। এফালে মঞ্চত জীৱন্ত ৰাসৰ পৰিৱেশন কৰা হ'ব, তাৰ সমান্তৰালকৈ পুতলা ৰাসৰ ইয়াত প্ৰদৰ্শন কৰা হ'ব, আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে মৃন্ময় মূৰ্তি। অৰ্থাৎ তিনিটাকৈ ৰাসৰ ইয়াত সমাহাৰ ঘটিছে নলবাৰীৰ ৰাস মহোৎসৱত। আৰু বৌদ্ধিক চহৰ খ্যাত নলবাৰীৰ ৰাসত এইবাৰ এখন বিশাল গ্ৰন্থমেলাৰ আয়োজন কৰা হৈছে, আৰু সমান্তৰালকৈ বিশাল বাণিজ্য মেলা, তাৰ সমান্তৰালকৈ নলবাৰীৰ ৰাসত দেখিবলৈ পোৱা গৈছে 10খনকৈ যি ভ্ৰাম্যমানৰ নাট যুদ্ধ, এই নাট যুদ্ধ হ'ব। মই কিছু যদি দৰ্শকৰ দৃশ্য দেখিবলৈ বিচাৰোঁ, তেতিয়াহ'লে মোৰ সহযোগী ৰাজুৱে দেখুৱাব কি ধৰণে মানুহ চাৰিওপিনে আচলতে লোকে লোকাৰণ্য হৈ পৰিছে নলবাৰীৰ ৰাস। আৰু সেই মই জনসমাগমৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম। মোৰ সহযোগী ৰাজুৱে নকুল তালুকদাৰ ডাঙৰীয়া, মই এটা কথা জানিবলৈ চেষ্টা কৰিম। আপুনি ইতিমধ্যে উনুকিয়াইছে যে নলবাৰীৰ ৰাস মানেই ভ্ৰাম্যমান থিয়েটাৰৰ এক অঘোষিত তাত প্ৰতিযোগিতা হয়। অসমৰ আগশাৰীৰ প্ৰায় কেইটা ভ্ৰাম্যমান দলে তাত নাট পৰিৱেশন কৰে বা অভিনয় কৰে। এইবাৰ সেই নাট্যাভিনয় কেতিয়াৰ পৰা আৰম্ভ হ'ব আৰু কিমান দিন ধৰি চলিব, নকুল তালুকদাৰ? হয়, আচলতে এই নাট কালিৰ পৰাই চলিব, আৰু অনলাইন যোগে ইতিমধ্যে টিকেট মুকলি কৰি দিয়া হৈছে। আৰু 10টাকৈ ভ্ৰাম্যমান নাট্য দলে নাট পৰিৱেশন কৰিব। মই সেই দৃশ্য দেখুৱাইছোঁ, কিন্তু সেই দৃশ্য দেখুৱাম, কিন্তু তাৰ পূৰ্বে আমি ৰাসৰ কিছু দৃশ্য দেখুৱাইছোঁ। মই কৈছোঁ যে আগশাৰীৰ 10টাকৈ ভ্ৰাম্যমান নাট্য দলে একেলগে নাট পৰিৱেশন কৰিব। নলবাৰীৰ ৰাসত যি ভ্ৰাম্যমানৰ নাট যুদ্ধ, এই অঘোষিত নাট যুদ্ধ সঁচাকৈয়ে ক'ব লাগিব, কাৰণ একেখন ফিল্ডতে 2-3টা নাট্য দলে নাট পৰিৱেশন কৰে, আৰু একে সময়তে 10টাকৈ নাট্য দলে নাট পৰিৱেশন কৰাটো সঁচাকৈয়ে এক আচৰিত কথা। আৰু প্ৰত্যেকটো নাট্য দলৰ প্ৰেক্ষাগৃহতে দেখিবলৈ যথেষ্ট সংখ্যক মানুহৰ ভিৰ।